দিবই নোৱাৰিম আৰু দেখা পাইছে কি হৈ কৰিলে অৱস্থা বান্দৰে হয়তো আৰু দামটো লৈছিল যেটো আমি নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল টিকেট একা অন্য এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ ভিডিঅ' এটা পাইছে আমাৰ খেতি পথাৰত আৰু আপোনালোকক আজি আমাৰ খেতি পথাৰখিনি দেখাম আৰু কি ধান ৰুইছিলো তাৰ বিষয়ে কম যদি আপোনালোকে এইটো ধান ৰুৱা নাই একবাৰ ৰুই চাব পাৰে তো বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰো এয়া দেখা পাইছে আমাৰ খেতি পথাৰখন আৰু চাওক লাহেকে মানে ৰং চোৱা হৈছে আৰু কিন্তু ভালকে পকা নাই এতিয়ালৈকে মানে কাটিব পৰা হোৱা নাই বাকি চাওক আমাৰ ধানটো এইটো দেখা পাইছে আমাৰ এইটো মানে মিডিয়াম আকাৰৰ ধান হয় আৰু এবাৰ এইটো হাইব্ৰিড ধানে হয় কিন্তু মানে মিডিয়াম আকাৰৰ হয় আৰু এইটোৰ ধান বিধৰ নাম হৈছে নজিবিদু ধানটো প্ৰডাকশ্যন খুব ভাল হয় বুলি কৈছে আৰু তো সেই হিচাপে বাৰু এবাৰ ইমান বেয়া পোৱা নাই আমি দেখা পাইছে আৰু ধানটো আকাৰ ধুনীয়া মিডিয়াম মানে আৰু ইয়াৰ আগতে আমি লগাইছিলো MTU 7029 তো সেই ধানবিধো ভালে হয় আৰু কিন্তু সেই ধানটো মানে অলপ মানে ডাঙৰ মানে আৰু এইটো ইয়াতকৈ মানে ডাঙৰ হয় সেইটো আৰু এইবাৰ আশা কৰোঁ সকলোৰে খেতি ভালে হৈছে কিয়নো এইবাৰ যিহেতু পানীৰ অভাৱ কোনো জায়গাতে ঠিক তেনেকুৱা মই দেখা নাই এবাৰ যেহেতু বৰষুণ বেছি তো সকলো জায়গাতে পানীৰ অভাৱ নাই বাকি আপোনালোকৰ ফালে ধান কেনেকুৱা হৈছে কমেন্ট কৰি জনাব আৰু কি ধান লগাইছিল ক'ব আৰু আমাৰ এইখিনি আছে আমাৰ ধান আৰু এসপ্তাহ 10 দিনৰ ভিতৰত মানে কাটিব পৰা হ'ব আৰু ধুনীয়াকৈ পকি যাব তাৰপিছত কাটি দিম আৰু তাৰপিছত চাও কিমান প্ৰডাকশ্যন হয় আৰু আপোনালোকৰ ধানৰ পেকেটটো দেখুৱাই দিও বাৰু কি ধান লগাইছিলো তো আপোনালোকে চাব আছে এইটো পেকেটটো নজিবিদু সিডছ NP7075 পেডি সিডছ আৰু এতিয়া আপোনালোকৰ দামটো দেখুৱাই আছো এটা আছে দামটো 846 লিখা আছে 6 কেজি পেকেট হয়তো আৰু দামটো লৈছিল যেটো আমি কিনা দাম হেতু মই 750 টকা দি কিনিছিলো যদি আপোনালোকে ব্যৱহাৰ কৰা নাই ব্যৱহাৰ কৰি চাব পাৰে আমাৰ ধানৰ অৱস্থা কি কৰি দিলে বান্দৰে দেখা পাইছে তো এইটো ডবলটো আমি কাটিবই নোৱাৰিম আৰু দেখা পাইছে কি হৈ কৰিলে অৱস্থা বান্দৰে তো এইটো ডবলটো এনে গ'ল আমাৰ ধান চান কাটিব নোৱাৰিম আৰু কাৰণ আমাৰ দেখা পাইছে এখন পাহাৰখন মানে ওচৰতে একদম গাতে লাগি থকা মানে আৰু পাহাৰৰ গৰকান্তিতে মানে খেতিখিনি কৰা গৈছে একদম মানে বান্দৰে অৱস্থা বেয়া কৰি দিছে দেখা পাইছে ইফালে এইটো ডবলটো আধা নষ্ট কৰি দিলে প্ৰায় চাওক দেখা পাইছে মানে খেদি থকা যায় কিন্তু তাৰ কোন সময়ত মানে আহি নামি মানে নষ্ট কৰে মানুহ নথকা সুযোগত সিহঁতে মানে মানুহ চাই থাকে মানে এইখিনি বৰবাদ কৰি দিলে এতিয়া মানে পুৰা কাঢ়া দি আছো আৰু যাতে মানে যিখিনি আছে সেইখিনি যাতে ভালকৈ কাটিব পাৰো আৰু হাতী উৎপাত আৰু বৰ্তমান এইবাৰ আগৰ তুলনাত হাতীটো উৎপাতটো অলপ কমিছে যেন লাগিছে মানে এইবাৰ ইমান আহা নাই তো আপোনালোকৰ ফালে হাতী উৎপাত আছে নেকি সেইটো কমেন্ট কৰি জনাব আৰু বান্দৰ গৰু ছাগলী এইবিলাকৰ উৎপাত আছে নেকি কিন্তু আমাৰ ইয়াতে বান্দৰ গৰু ছাগলী খুব উৎপাত এফালে দেখা পাইছে বেৰখন দিয়া আছে বেৰৰ উপৰিও জালৰ নেট দিয়া আছে যাতে বান্দৰৰ পৰা ৰক্ষা পৰে তো তেনেকৈ দিয়া আছে আৰু খেতি ৰক্ষাৰ কাৰণে তো খেতি কৰিলে আজিকালি বহুত কিবা কিবি কৰিব লাগে বা বেৰাখনৰ পৰা মানুহ চকীদাৰ দিব লাগে এই জালৰ বেৰা দিব লাগে বা বহুত প্ৰত্যাহ্বান কৰি খেতি কৰি খাই থকা হৈছে আৰু তো আপোনালোকৰ ধান কেনেকুৱা আজি কি এইবাৰ কি ধান লগালে আৰু কেনেকুৱা হৈছে ধান কমেন্ট কৰিবলৈ একদম নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব তো আজিলৈ মানে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় মাগিছো বাই বাই জয় হিন্দ জয় ভাৰত জয় অসম